অসম অৰুণাচল সীমান্তৰ লক্ষীপুৰৰ যি পথ আছে একেবাৰে তথৈবচ অৱস্থা সহযোগীয়ে দেখাব আৰু এই পথৰে অসম অৰুণাচল দুইখন ৰাজ্যৰ লোক অহা যোৱা কৰে কিন্তু পথৰ ওপৰত এতিয়া প্ৰকাণ্ড গাঁত আৰু ঠায়ে ঠায়ে পানী জমা হয় যাৰ ফলত এতিয়া দুইখন ৰাজ্যৰ লোক অহা যোৱাত বহুখিনি সমস্যাৰ সৃষ্টি হয় স্থানীয় একাংশ মহিলা আছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আপোনালোকৰ পথছোৱা এই পথছোৱাৰে অসম আৰু অৰুণাচল দুইখন ৰাজ্যৰ লোক কিন্তু অহা যোৱা কৰিবলগীয়া হয় পথৰ এনেকুৱা অৱস্থাত কিমান হাৰাশাস্তি হয় আপোনালোক নাই হাৰাশাস্তিটো বহুত হৈ আছে ছাৰ পোৱালিকেইটা স্কুল যায় স্কুলৰ কাৰণেও বহুত অসুবিধা হৈ আছে আৰু খোজকাঢ়িবলৈ বৰষুণ দিলেতো বহুত বেয়াই হয় ৰাস্তা সেইকাৰণে অকল এইটো ৰাস্তাটো বনাই দিলে ভাল হ'লে হয় নিশাৰ চাগে আৰু সমস্যা হয় নাই বহুত সমস্যা বুঢ়া বুঢ়ীবিলাক পটককৈ পাৰ হৈ যাব নোৱাৰে তাৰপাছত স্কুটিবিলাক একদম ধৈৰ্য ধৰি ল'বলগীয়া হয় পানী বহুত হয় বৰষুণ দিলে দুৰ্ঘটনাও চাগে সংঘটিত হয় হৈছে স্কুটিৰ পৰা হৈছে কেতিয়াবা পিছলি পৰি যায় এনেকৈ সন্মুখীন আৰু অসুবিধা হৈ যায় পুনৰ সহযোগীয়ে দেখাইছে এনেদৰে আচলতে বহু কষ্ট কৰি যান বাহন আহিবলগীয়া হয় বা ৰাইজ অহা যোৱা কৰিবলগীয়া হয় এইসকল হৈছে স্কুলীয়া শিক্ষাৰ্থী দাদা কিমান সমস্যা হয় আপোনালোকৰ এই পথেৰে অহা যোৱা কৰোঁতে বহুত সমস্যা এনেকৈ অলপ বৰষুণ দিলে পূৰা পানী হৈ যায় এইফালে যাবলৈ ৰাস্তা নাই গাড়ী মটৰো চাগে বেয়া হয় টমটম হ'লেতো পূৰা মটৰত ভিজি যায় দুইখন ৰাজ্যৰ লোক অহা যোৱা কৰে এইফালে অৰুণাচল আৰু অসম সীমান্ত এনেদৰে আমি পথচাৰী বা চালকসকলৰ লগতো আমি কথা পাতিলোঁ কাৰণ বহুখিনি সমস্যা আছে আৰু এনেদৰে কোনো ধৰণৰ কিন্তু বৰ্তমান সময়লৈকে পথছোৱা মেৰামতি কৰাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই যাক লৈ এতিয়া চিন্তিত হৈছে স্থানীয় ৰাইজ অসম অৰুণাচল সীমান্তৰ লক্ষীপুৰৰ যি পথ আছে একেবাৰে তথৈবচ অৱস্থা সহযোগীয়ে দেখাব আৰু এই পথেৰে অসম অৰুণাচল দুইখন ৰাজ্যৰ লোক অহা যোৱা কৰে কিন্তু পথৰ ওপৰত এতিয়া প্ৰকাণ্ড গাঁত আৰু ঠায়ে ঠায়ে পানী জমা হয় যাৰ ফলত এতিয়া দুইখন ৰাজ্যৰ লোক অহা যোৱাত বহুখিনি সমস্যাৰ সৃষ্টি হয় স্থানীয় একাংশ মহিলা আছে মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিছোঁ আপোনালোকৰ পথছোৱা এই পথছোৱাৰে অসম আৰু অৰুণাচল দুইখন ৰাজ্যৰ লোক কিন্তু অহা যোৱা কৰিবলগীয়া হয় পথৰ এনেকুৱা অৱস্থাত কিমান হাৰাশাস্তি হয় আপোনালোক নাই হাৰাশাস্তিটো বহুত হৈ আছে ছাৰ পোৱালিকেইটা স্কুল যায় স্কুলৰ কাৰণেও বহুত অসুবিধা হৈ আছে আৰু খোজকাঢ়িবলৈ বৰষুণ দিলেতো বহুত বেয়াই হয় ৰাস্তা সেইকাৰণে অকল এইটো ৰাস্তাটো বনাই দিলে ভাল হ'লে হয় নিশাৰ চাগে আৰু সমস্যা হয় নাই বহুত সমস্যা বুঢ়া বুঢ়ীবিলাক পটককৈ পাৰ হৈ যাব নোৱাৰে তাৰপাছত স্কুটিবিলাক একদম ধৈৰ্য ধৰি ল'বলগীয়া হয় পানী বহুত হয় বৰষুণ দিলে দুৰ্ঘটনাও চাগে সংঘটিত হয় হৈছে স্কুটিৰ পৰা হৈছে কেতিয়াবা পিছলি পৰি যায় এনেকৈ সন্মুখীন আৰু অসুবিধা হৈ যায় পুনৰ সহযোগীয়ে দেখাইছে এনেদৰে আচলতে বহু কষ্ট কৰি যান বাহন আহিবলগীয়া হয় বা ৰাইজ অহা যোৱা কৰিবলগীয়া হয় এইসকল হৈছে স্কুলীয়া শিক্ষাৰ্থী দাদা কিমান সমস্যা হয় আপোনালোকৰ এই পথেৰে অহা যোৱা কৰোঁতে বহুত সমস্যা এনেকৈ অলপ বৰষুণ দিলে পূৰা পানী হৈ যায় এইফালে যাবলৈ ৰাস্তা নাই গাড়ী মটৰো চাগে বেয়া হয় টমটম হ'লেতো পূৰা মটৰত ভিজি যায় দুইখন ৰাজ্যৰ লোক অহা যোৱা কৰে এইফালে অৰুণাচল আৰু অসম সীমান্ত এনেদৰে আমি পথচাৰী বা চালকসকলৰ লগতো আমি কথা পাতিলোঁ কাৰণ বহুখিনি সমস্যা আছে আৰু এনেদৰে কোনো ধৰণৰ কিন্তু বৰ্তমান সময়লৈকে পথছোৱা মেৰামতি কৰাৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্তৃপক্ষই যাক লৈ এতিয়া চিন্তিত হৈছে স্থানীয় ৰাইজ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ